লাখ লাখ অসমবাসীৰ বাবে ভাল খবৰ। আজি বাজেট অধিৱেশনৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। যেনে লাখপতি বাইদেউৰ 10,000 টকা এপ্ৰিলত লাভ কৰিব, ৰেচনত দালি, চেনি আদি কৰি বহুতো কেইটা সামগ্ৰী লাভ কৰিব, অংগনবাড়ী আশাকৰ্মী সহায়িকা আদিৰ দৰমহা বৃদ্ধিক লৈ ঘোষণা আৰু অসমৰ নিযুত মইনা আঁচনি আৰু আদি কৰি বহুতো কেইটা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিছে। এই সকলোবোৰৰ বিষয়ে জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকে ভালদৰে শুনি যাওক, তেতিয়াই আপোনালোকে নিশ্চয়কৈ গম পাব যে এই সকলোবোৰ বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি জনাইছে। লগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। অৰুণোদয় আঁচনি প্ৰায় 37 লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব। আৰু আমি ইমানো চিন্তা কৰিছোঁ যে যিহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব, ঘোষণা মাৰ্চ, এপ্ৰিল, মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে। যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দি দিব পাৰোঁ, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছোঁ। যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব, আমি নিৰন্তৰভাৱে দি যাম। কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এইটো পলিটিকেল স্কিম আপোনালোকে দিব নোৱাৰে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে অৰ্থাৎ মে, এপ্ৰিল, মাৰ্চ, ফেব্ৰুৱাৰী 4 লাগে, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছোঁ। এই কথাবিলাকে বুজায় যে অসম বিত্তীয়ভাৱে মুখ্যমন্ত্ৰীৰ আসনৰ পৰা মই অসমৰ আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে আপোনালোকক আমি উদ্যমিতাৰ বাবে নতুন নতুন আপোনালোকে যাতে সৰু সৰু ঘৰতে থাকি মৌ পালন, হেণ্ডলুম এই কামবিলাক কৰিব পাৰে। প্ৰথমে 10,000, পিছত আমি 25,000 টকাকৈ আগবঢ়াম। 1 এপ্ৰিলৰ পৰা বিহালীত আমি অসমৰ 30 লাখ মহিলাক 10,000 টকা কৰি দিয়াৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ আমি আৰম্ভণি কৰিম। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি যোৱা বছৰতকৈ এইবাৰ হিতাধিকাৰী প্ৰায় দুগুণতকৈ বেছি বৃদ্ধি হ'ব। কাৰণ বিশ্ববিদ্যালয়বিলাকত, কলেজবিলাকত একাংশ ছাত্ৰ ছাত্ৰী পঢ়ে, তেওঁলোকে চেল্ফ ফাইনেন্স স্কিমত পঢ়ে। আগতে তেওঁলোক এই স্কিমৰ অন্তৰ্ভুক্ত নাছিল, এইবাৰ আমি তেওঁলোকক এই স্কিমৰ অন্তৰ্ভুক্ত কৰিছোঁ। 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা সমূহ বিদ্যালয়ত এইবাৰ আমি প্ৰাদেশিকৰণৰ প্ৰতিশ্ৰুতি দিছোঁ। তাৰ লগতে 6 শিডিউল এৰিয়া আৰু শৈক্ষিকভাৱে পিছপৰা অঞ্চলত আমি কিছু কনচেশ্যন, কোৱালিফিকেশ্যনৰ পৰা নাম্বাৰ অফ ষ্টুডেণ্ট, যিমানবিলাক আগৰ আইনত কোৱালিফিকেশ্যন আছিল, ইয়াত আমি শিথিলতা দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা এটা নতুন স্কিম। অসমত যেতিয়া এজন ল'ৰাই গ্ৰেজুৱেট পাছ কৰে, দেউতাক মাকে ল'ৰাজনক পইচা দিয়া বন্ধ কৰি দিয়ে যে তুমিতো এটা গ্ৰেজুৱেট পাছ কৰিলা। কিন্তু ল'ৰাজনে গ্ৰেজুৱেট পাছ কৰিয়ে কৰ্মসংস্থাপন এটা নাপায়। কিন্তু যিদিনাখনৰ পৰাই গ্ৰেজুৱেটৰ মাৰ্কশ্বিটখন পালে, ল'ৰা ছোৱালীয়ে দেউতাক মাকক পইচা খুজিবৰ কাৰণে বেয়া পায়। আমি তেনে সকলো ছাত্ৰ ছাত্ৰী, যদিহে নিযুত মইনাৰ তেওঁ হিতাধিকাৰী নহয়, দুটা পইচা দিয়াৰ কোনো মিনিং নাই, আমি গ্ৰেজুৱেট অসমৰ পৰা যোন ল'ৰাই গ্ৰেজুৱেট পাছ কৰিব, তাক আমি 12 মাহৰ কাৰণে 2500 টকাকৈ আমি এটা স্কলাৰশ্বিপ দিম। আৰু কোনোবা এজন ল'ৰাই যদি কয় মই যে দিল্লীত IASৰ পৰীক্ষা দিব কোচিং কৰিব খুজিছোঁ, বোলে মই ক'ৰবাত মেনেজমেণ্টৰ পৰীক্ষা দিব যাব খুজিছোঁ, তেওঁ যদি আবেদন কৰে যে মোক 2500কৈ মাহত নালাগে, একেলগে 25,000 টকা লাগে, আমি 25,000 টকা এটা একেলগে আমি দি দিম। নিযুত মইনা আঁচনি PG-লৈকে আছিলে, কিন্তু ৰিচাৰ্চ স্কলাৰ আমাৰ ইউনিভাৰ্চিটিত বহুত ল'ৰা ছোৱালী আছে, তেওঁলোকৰ খৰচো বেছি। এইবাৰ আমি ৰিচাৰ্চ স্কলাৰসকলকো 25,000 টকাকৈ দিয়াৰ বাবে আমি সিদ্ধান্ত
গ্ৰহণ কৰিছোঁ। দিব্যাংগ হ'লে তেওঁলোকে 50,000 টকা পাব। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আমি 1 লাখ টকাকৈ 25,000 যুৱক যুৱতীক দিছিলোঁ। এইবাৰ অক্টোবৰক আমি তেওঁলোকক ছেকেণ্ড ইনষ্টলমেণ্টটো দিম। যিসকলে বাইক টাইক কিনি ল'লে তেওঁলোকে নাপাব। যিসকলে সফল ব্যৱসায় কৰিছে তেওঁলোকক আমি আৰু 1 লাখ দিম। অতিৰিক্তকৈ আৰু 75,000 যুৱক যুৱতীক আমি 1 লাখকৈ টকা দিম। অহা আমি এনে ডেট এটা ঠিক কৰিছোঁ 8 অক্টোবৰ তাৰিখে আমি নতুন কৰি আৰু 40,697 গৰাকী ল'ৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম। ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা ল'ৰা ছোৱালীৰ সংখ্যা 1,60,000ৰ সংখ্যা অতিক্ৰম কৰিব। মূল্য বৃদ্ধিৰ ওপৰত আমি প্ৰায়ে আলোচনা কৰোঁ। এইবাৰ আমি এটা নতুন স্কিম আনিছোঁ। যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে বজাৰৰ মূল্যতকৈ 25 টকা মূল্যত কম 1 কেজি মচুৰ দালি পাব। আৰু যদি পৰিয়ালটো ডাঙৰ হয় 5 জনতকৈ বেছি মেম্বাৰ থাকে তেওঁক আমি 2 কেজি দিম। তাৰ উপৰিও চেনি আমি বজাৰৰ মূল্যতকৈ 20 টকা কমত দিম। আৰু আমি নিমখো আমি বজাৰতকৈ 10 টকা মূল্যত কম দিম। গভৰ্ণমেণ্ট এমপ্লয়িজৰ কাৰণে এইবাৰ আমি কেইটামান লেণ্ডমাৰ্ক ডিচিশ্যন আনিছোঁ। এটা হ'ল 2005ৰ আগত এপইণ্টমেণ্ট প্ৰচেছ আৰম্ভ হ'ল, কিন্তু কিবা কাৰণত এপইণ্টমেণ্টখন 2006ত পালে। আমি তেওঁলোকক OPS-লৈকে লৈ যাম। NPS-ৰ জেগাত তেওঁলোক OPS-ত যাব। ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ 30,000 নতুন কৰ্মচাৰী OPS-ত অন্তৰ্ভুক্ত হ'ব। যিসকলে UPS-ত যাব খোজে আমি UPS-ত যাব সুবিধা দিম। সকলোতকৈ ডাঙৰ কথা মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ্য যোজনা, য'ত আজিৰ দিনত 2,10,000 গভৰ্ণমেণ্ট এমপ্লয়ীয়ে ৰেজিষ্টাৰ কৰিছে। এতিয়াৰ পৰা মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেলত তেওঁলোকে কেছলেছ ট্ৰিটমেণ্ট পাব। আৰু এই বছৰৰ শেষৰ ফালে নাৰায়ণ হৃদয়ালয়া হওক, এপ'ল' হওক, তাতো আমি কেছলেছ ব্যৱস্থা ৰূপান্তৰকৰণৰ দিশত আমি এই ব্যৱস্থাটোক আগুৱাই লৈ যাম। সকলোতকৈ ডাঙৰ কথা হৈছে যে NHM সৰ্বশিক্ষা, যিবিলাক এনেকুৱা ধৰণৰ ছ'চাইটিত কাম কৰে, চৰকাৰী কৰ্মচাৰী নহয়, তেওঁলোককো এইবাৰ আমি মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ সুবিধা কৰিম। NHM, SSA ইয়াত কাম কৰা কৰ্মচাৰীসকলেও এতিয়াৰ পৰা 100% মেডিকেল ৰিইম্বাৰ্চমেণ্ট পাব। এইটো এটা বহুত ডাঙৰ সুবিধা তেওঁলোকৰ কাৰণে আমি আগবঢ়াইছোঁ। অংগনবাদী, আশা কৰ্মী, মিড ডে মিল ৱৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম। ফিক্স পেত যিবিলাক মানুহে কাম কৰে অসম গভৰ্ণমেণ্টত তেওঁলোকে হাউচ ৰেণ্ট এলাউন্স নাপায়। এইবাৰ আমি তেওঁলোকক 50% হাউচ ৰেণ্ট এলাউন্স দিম বুলি কৈছোঁ। আৰু NHM, SSAত কাম কৰা কৰ্মচাৰীসকলৰো যাতে এটা নিজৰ ঘৰ হয়, তেওঁলোকক আমি আপোন ঘৰ আঁচনিৰ সুবিধা তেওঁলোকলৈ সম্প্ৰসাৰণ কৰাৰ কথা আমি চিন্তা কৰিছোঁ। আমাৰ যি